মন্দিৰলৈ যাওঁ বুলি ঘৰৰ পৰা গৈছিল পত্নী লগত লৈ গৈছিল 2 সন্তানক যি গ'লেই আজিলৈকে মোবাইল সুইচ অফ জাগাটোৰ নাম সুধিলে ক'ত আছে তাই নকলে নোকোৱাৰ পিছত আকৌ তাই সেইটো সময় সুইচ অফ কৰিলে সুইচ অফ কৰাৰ পিছত আজিলৈকে সুইচটো অন নহ'ল এতিয়া কান্দোনত ভাগি পৰিছে স্বামী এইজন কলিয়াবৰৰ সিমনা বস্তিৰ গোপাল শাহ পেছাত এজন শিক্ষক বিয়া হোৱাৰ 11 বছৰ হ'ল আছে 2 পুত্ৰ সন্তানো কিন্তু হঠাৎ মন্দিৰলৈ যাওঁ বুলি পত্নী গুচি যোৱাত এতিয়া হুকত ভাগি পৰিছে স্বামী স্বামীৰ মুখেৰে শুনক সম্পূৰ্ণ ঘটনা কি কৈছে দুৰ্ভগীয়া গোপাল শাহে ঘটনাটো হৈছিল ছাৰ যোৱা বুধবাৰৰ কথা ৰাতিপুৱা মোক খুৱাই বুৱাই স্কুললৈ পঠোৱাৰ পিছত তাই মোক ফোনো কৰিছে ফোন কৰাৰ পিছত মোৰ লগত কথা পাতিছে কথা পতাৰ পিছত মোক ক'লে যে মই ক'তবা ফুৰিবলৈ যাম মন্দিৰ ফাললৈ মোক ক'ত মন্দিৰত যাবি কৈছে আছে ফুৰিবলৈ মন গৈছে মোক কৈছে যা ঠিক আছে সোনকালে আহিবি বুলিও ক'লোঁ মই কোৱাৰ পিছত তাই গ'ল যোৱাৰ পিছত মই স্কুলত আছিলোঁ স্কুলত থকাৰ পিছত তাই যেতিয়া মই স্কুলৰ পৰা আহি চাওঁ তাইৰ ঘৰত নাই পিছত চাইছোঁ মই পিছফালে ৰ'দত বহিবলৈ যায় তাতো গ'লোঁ চিঞৰ বাখৰ লগালোঁ নাই ফোন কৰিলোঁ ফোন ৰিং হৈছে ফোন ৰিং হোৱাৰ পিছত তাই ৰিচিভ কৰা নাই ৰিচিভ কৰাৰ পিছত দেবা আকৌ মই ফোন মাৰিছোঁ তেতিয়া বিজি দেখুৱাৰ পিছত মই ভাবিছোঁ ফোনখন ব্লক কৰিলে চাগে ব্লক কৰাৰ পিছত মই আকৌ ইফালে বিচাৰিলোঁ বেলেগক ফোন কৰিলোঁ বেলেগক ফোন কৰাৰ পিছত তাইৰ লগত এজন নাছিল আমাৰ ঘৰৰ পিছলে ওচৰ চুবুৰীয়া তাইৰ লগত কণ্টেক্ট কৰাৰ পিছত তাইৰ লগত ক'লে যে মই অমুক জেগাত আছোঁ বুলি তো মই তাইক ক'লোঁ যে কোৱা তাই ঘৰত আহিব ক'লে জাগাটোৰ নাম সুধিলে ক'ত আছে তাই নকলে নোকোৱাৰ পিছত আকৌ তাই সেইটো সময় সুইচ অফ কৰিলে সুইচ অফ কৰাৰ পিছত আজিলৈকে সুইচটো অন নোহোৱাৰ পিছত মই ঘৰলৈ গ'লোঁ লগে লগে সেইদিনাখন বুধবাৰে খেৰণি চাৰিআলিলৈ গৈ মই তাৰ ঘৰতো মাকৰ ঘৰত বিচাৰিলোঁ মাকৰ ঘৰতো নাপালোঁ এদিন থাকিলোঁ তাৰপিছত পিছদিনা আহিলোঁ গোটেই ক'লোঁ থানাত এজাহাৰ দিলোঁ থানাত এজাহাৰ দিয়াৰ পিছত থানাৰ মানুহে লোকেশ্যনটো ওলালে লোকেশ্যনটো লাষ্ট আপোনাৰ ডবকা নীলবাগান বুলি দেখাইছে মই নীলবাগান হোজাইলৈ বিচাৰি আহিলোঁ যোৱাকালি মই সন্ধিয়া আহিছোঁ গোটেই বিচাৰিলোঁ ৰেলৱে ষ্টেচন গৈ গোটেই বিচাৰিলোঁ নিজৰ যিমান তাৰ সম্পৰ্কৰ মানুহ আছোঁ তাতো বিচাৰিলোঁ নাই বুলিয়ে কৈছে পিছত আকৌ য'ত তাৰ মানে পেহীয়েকৰ ঘৰ বায়েকৰ ঘৰ মোমায়েকৰ ঘৰ য'ত আছিল মই চব জেগা মই ফোনত কণ্টেক্ট কৰালোঁ কিন্তু কোনোবাই কৈছে নাই অহা গতিকে আজিলৈকে মই পোৱা নাই আজিলৈকে খবৰ নাপালোঁ মই ক'ত গৈছে কি নাই 2টা ল'ৰাৰ কাৰণে বহুত মনত পৰিছে কিন্তু তাইৰ মনত কি আছিল মই ক'ব নোৱাৰোঁ তাই মোক খুলিও কোৱা নাই এইবিলাক কথা আগতে আছেও যদি তাই নক'লে কিয় মোক কিন্তু মোৰ 2টা আজি বিয়া কৰা মোৰ 11 বছৰ হ'ল তাই যদি কিবা আছিলে প্ৰথমতে নক'লে কিয় বা ল'ৰা ছোৱালীৰ নোহোৱাৰ আগতে যদি এইটো কাণ্ড কৰিলে মই একো বেয়া নাপালোঁ কিন্তু আজি 2টা ল'ৰা ছোৱালী মই ইমান পোহপাল কৰি ডাঙৰ দীঘল কৰিলোঁ ডাঙৰটো ইংলিছ মিডিয়ামত পঢ়ে ক্লাছ 3 মই নিজে এজন শিক্ষকতা কৰোঁ গতিকে তাই কিয় এনেকৈ কৰিলে সেইটো মই বুজি নাপালোঁ আপুনি ক'ত শিক্ষক কৰে আমলখি গুৰছা ফাৰ্ষ্টত এতিয়া আপুনি থানাত এজাহাৰ দিছে হয় উল্লেখ কৰি দিয়ক মই বুধবাৰে যেতিয়া তাক নোপোৱাৰ পিছত তাত গ'লোঁ তাৰপিছত মই থানাত গ'লোঁ প্ৰায় 2:30-3টা মানত বাইদেউক লৈ গ'লোঁ ৰাজাক লৈ গ'লোঁ ওচৰ চুবুৰীয়া ল'ৰা এটা আছিল তাক লোৱাৰ পিছত থানাত মই এজাহাৰ লিখাই পেলাই দিলোঁ থানাই হ'লে কিবা হৈছে নেকি কাজিয়া মই কৈছোঁ ছাৰ কাজিয়া হোৱা নাই কাজিয়া এনেকৈতো কেতিয়াবা আগতো হৈছে কিন্তু সেইটো কথা লৈ তাই এনেকৈ নকৰিব কাৰণ এইকেইদিনত আমাৰ কাজিয়া হোৱা নাছিল মই এটা কথা ক'লোঁ ছাৰক যে ছাৰ গিৰিয়েক ঘৈণীয়েক যিমানো মানে হেৰি থাকিলেও প্ৰেম থাকিলেও কেতিয়াবা কিবা কথা হয় কিন্তু সেইদিনাখন এইকেইদিনত আমাৰ একো হোৱা নাছিল পিছত ছাৰে ফটো বিচাৰিলে ফটো একপি বনাই দিলোঁ বনোৱাৰ পিছত মই ছাৰক ক'লোঁ যে ছাৰ আপোনাৰ ৰিকুৱেষ্ট আছে আপুনি যিমান সোনকালে পাৰে কামটো সোনকালে কৰি দিয়ক যাতে মই মানুহকেইটা ঘূৰাই পাওঁ ভালে কুশলে মই এটাই ৰিকুৱেষ্ট কৰোঁ তাই যদি মোক বেয়াও পাইছে আপত্তি নাই যদি মোৰ লগত থাকিবও নিবিচাৰে সেইটো আপোনাৰ কিন্তু তাই য'তেই আছে নিজেই ঘূৰি আহক আৰু মোৰ 2টা ল'ৰা সমজাওক আৰু তাইৰ কি মনত আছে মোক খুলি কওক প্ৰকাশ কৰক মোৰ কলিয়াবৰৰ পৰা বিকাশ বৰুৱা ৰিপৰ্ট অসম লাইভ 24